হেলে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণক লৈ বিধায়ক অখিল গগৈ প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈক নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন অখিল গগৈ গৌৰৱ গগৈ কাৰ্যকালত কংগ্ৰেছ শক্তিশালী হ'ব বুলি আশা প্ৰকাশ বিৰোধীৰ মাজত মিত্ৰতা স্থাপনক লৈ গৌৰৱ গগৈ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান অখিল গগৈ মিত্ৰতাৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে পদক্ষেপ নললে আকৌ বিজেপি চৰকাৰ হ'ব বুলি মন্তব্য অখিল গগৈ মই গৌৰৱ গগৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নিযুক্তিয়ে কংগ্ৰেছ দলৰ সাংগঠনিক কাম কাজ ত্বৰান্বিত কৰাৰ লগতে সমগ্ৰ অসমৰ বিৰোধী ৰাজনৈতিক যি শক্তি সেই শক্তিকো ত্বৰান্বিত কৰিব কিন্তু বিজেপিক খেদিবৰ কাৰণে বিজেপিক হৰুৱাবৰ কাৰণে বিৰোধীবিলাকৰ যিটো তৎপৰতা যিবিলাক সাংগঠনিক কাম কাজ যি ষ্ট্ৰেটেজি আৰু যি ইউনাইটেড ফ্ৰণ্ট এইকেইটা সাজু হৈ নুঠাৰ কাৰণে মানুহবিলাক অসন্তুষ্ট হৈ আছিলে সেইকাৰণে এতিয়া গৌৰৱ গগৈৰ কাৰ্যকালত মই আশা কৰিম তিনিটা বস্তু এটা হ'ল যে কংগ্ৰেছ শক্তিশালী হৈ উঠক দ্বিতীয়তে 2026 চনৰ কাৰণে তেওঁলোকে ৰণনীতি তৈয়াৰ কৰক তেওঁলোকৰ নিজৰ সাংগঠনিক শক্তি বঢ়াৰ লগতে আৰু তৃতীয়তে বিৰোধী শক্তিবিলাকক ঐক্যবদ্ধ কৰি 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে এটা বিৰোধী ঐক্য মঞ্চৰ কাৰণে গৌৰৱ গগৈ আন্তৰিকতাৰে কাম কৰক আৰু বিৰোধীক ঐক্যবদ্ধ কৰক আৰু যদি নহয় তেতিয়াহ'লে আকৌ বিজেপি আহিব গতিকে এবাৰ গৌৰৱ গগৈৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব